বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত লগতে ৰাইজৰ সহযোগত আমি প্ৰতি বছৰে এই বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত এই দক্ষিণ ডুমুৰুগুৰি গাঁৱত আমি প্ৰতি বছৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় উৎসৱ বিচু আমি অনুষ্ঠিত কৰোঁ আৰু এইবাৰো আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমাৰ এই বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আমি এইবাৰো এই ডুমুৰুগুৰিৰ মানে যি চিলাৰাই বাখৰাত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয় উৎসৱ উদযাপন কৰিবলৈ ওলাইছো। আজি যি প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপন হ'ল। আজি খুবেই আমাৰ ভাল লাগিছে যে আমি বাক্সা জিলাক এক উখল মাখল পৰিৱেশেৰে যি আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিচুৱা উৎসৱ পালন কৰিব পাৰিছো আৰু এই বিচুৱা উৎসৱৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক আমি এটা কথাই মানে অৱগত বা মেছেজ দিব বিচাৰিছো যে কোচ ৰাজবংশীসকলৰ যি পৰম্পৰা যি বিচুৱা উৎসৱেই হওক বা পুছানাই হওক আমি সদায় আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ এই উৎসৱ পাৰ্বণ বিলাক আমি জীয়াই ৰখাৰ কাৰণে হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰয়োগ কৰি আহিছো আৰু এই উৎসৱ পাৰ্বণৰ জৰিয়তে যি মানে কি কয় কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত এটা ঐক্যতাৰ বান্ধন সৃষ্টি হয় আৰু এই ঐক্যতাৰ বান্ধনৰ পৰাই যি কোচ ৰাজবংশী জনগোষ্ঠীক কি বিজেপি চৰকাৰেই হওক কি কংগ্ৰেছ চৰকাৰে হওক কি এজেপি চৰকাৰে হওক যি জনগোষ্ঠীটো ঐতিহাসিকভাৱে আমি এই অসমৰ বুকুত ৭০ লাখ কোচ ৰাজবংশী জনগোষ্ঠী থকাৰ পিছতো আজিলৈকে কিন্তু কোনো এখন চৰকাৰে আমাৰ জনগোষ্ঠীৰ যি জনজাতিকৰণ দাবী বা যি কমতাবোৰৰ দাবী আজিলৈকে বাস্তৱসন্মত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নগ'ল। আমাৰ দুখ লাগে যে আমি প্ৰতি বছৰেই যেতিয়াই নিৰ্বাচন আহে তেতিয়াই কিন্তু আমি দেখা পাওঁ ৰাজনৈতিক নেতাবিলাক মঞ্চত নিৰ্বাচনী সভাবিলাকত ডাঙৰ ডাঙৰ মানে সিহঁতে লেকচাৰ মাৰে যে ইলেকশ্যন পাৰ হোৱাৰ ৩ বা ৬ মাহ পিছতেই আমি কোচ ৰাজবংশীসকলৰ লগতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি সিহঁতে প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আমি বহুতবাৰ পাৱাৰ পিছতো আমি কোচ ৰাজবংশী ৰাইজে বিগত কিছু সময় বা শেহতীয়াভাৱে আমি বিজেপি চৰকাৰক আস্থা আৰু বিশ্বাসক লৈ আমি লোকসভা নিৰ্বাচনত ২০১৪ চনত ২০১৯ত আমি জয় কৰাই দিছিলো কিন্তু আমাৰ যি দাবীক লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও আহি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আহি তেখেতে আমাক প্ৰতিশ্ৰুতি দি গৈছিলে যে যদি কেন্দ্ৰত যদি নৰেন্দ্ৰ মোদী চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে ৬ মাহৰ ভিতৰতে আমাক কি কৰিব জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু দুটা কাৰ্যকাল গ'ল এইবাৰ তৃতীয়বাৰৰ কাৰ্যকালৰ কাৰণে তেখেতে আগবাঢ়িছে কিন্তু আজিলৈকে কোচ ৰাজবংশীসকলৰ যি প্ৰধান সমস্যা কমতাপুৰ ৰাজ্যৰ দাবী যি জনজাতিকৰণ সমস্যা আজিলৈকে কিন্তু সমাধান নকৰিলে গতিকে আজি এই বিচুৱা স্থলীৰ পৰাই মই আহ্বান জনাব বিচাৰিছো যে অতি শীঘ্ৰেই কোচ ৰাজবংশীসকলৰ যি জ্বলন্ত সমস্যা জনজাতিকৰণৰ সমস্যা কমতাপুৰৰ সমস্যা সমাধান কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছো। নাই এইটো চাওক এইটো এটা আমি হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই চিন্তা কৰিছো যে যদি আমাৰ যিটো নেকি পৰিৱেশ সেই পৰিৱেশৰ ভাৰসাম্যতা একমাত্ৰ বজাই ৰাখে আমাৰ গছ আমি গছ পুলি বা আমি গছ যদি ৰোপণ নকৰো তেতিয়াহ'লে আমি মানুহ কেনেকে জীয়াই থাকিম মানে যিটো নেকি প্ৰদূষণ বেয়া হৈ আমাৰ মানে কি কয় জীৱকুলৰ এটা মানে বেয়া লগা পৰিৱেশ হয় আপোনালোকে চাব যে গৰম দিনত খুবেই গৰম বৰ্তমান সময়ত গতিকে